আপোনাৰ জন্ম সাৰ্টিফিকেটখন অৰিজিনেল নে ডুপ্লিকেট কেনেকৈ চেক কৰিব পাৰিব মাত্ৰ 1 মিনিটৰ ভিতৰত আপোনাৰ মোবাইলৰ জৰিয়তে কিয়নো বৰ্তমান সময়ত কিন্তু লাখ লাখ মানুহে কি কৰিছে জন্ম সাৰ্টিফিকেটখন বনাই আছে ইয়াৰে ভিতৰত কিন্তু বেছি সংখ্যকৰ জন্ম সাৰ্টিফিকেটখন ডুপ্লিকেট তো গতিকে আপোনাৰ জন্ম সাৰ্টিফিকেটখন আপুনি আগতীয়াকৈ চেক কৰি ৰাখক যে আপোনাৰ জন্ম সাৰ্টিফিকেটখন অৰিজিনেল নে ডুপ্লিকেট যদি কিবা কাৰণত আপোনাৰ জন্ম সাৰ্টিফিকেটখন ডুপ্লিকেট হয় আপুনি চৰকাৰী কামত ব্যৱহাৰ কৰে তেনেক্ষেত্ৰত কিন্তু আপুনি জেলতো যাব লগা হ'ব পাৰে গতিকে আপুনি আগতীয়াকৈ চেক কৰক কেনেকৈ চেক কৰিব পাৰিব জাস্ট মই মোবাইলৰ জৰিয়তে দেখুৱাই দিম চাওক আপোনালোকৰ সুবিধাতে মোবাইলটোৰ জৰিয়তে মই ভালকৈ বুজাই দি আছো আপোনালোকে ভালকৈ বুজি ল'ব মই ইয়াতে ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছো ক্ৰম ব্ৰাউজাৰ গুগলটো ওপেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এইটো কৰ্নাৰত এটা ক্যামেৰা অপশন দেখিবলৈ পাব ঠিক আছে যৰ পৰা আপোনালোকে ফটো আপলোড কৰিব পাৰে এই অপশনত যেতিয়া ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে কিন্তু এনেকৈ ওপেন ক্যামেৰা আৰু ইয়াতে আপোনাৰ যি স্ক্ৰিনশ্বট মাৰি ৰাখিছে বা আপোনাৰ যে মানে কি মোবাইলত ফটো আছে বা ডকুমেন্টছ আছে হেমু শো কৰিব তো আপোনালোকে যেটো স্ক্ৰিনশ্বট মাৰি ৰাখিছে কিউআৰ কোড হেতু আপোনালোকে ইয়াতে আপলোড কৰি দিব ঠিক আছে ইয়াতে চাওক আপলোড কৰাৰ পিছত ইয়াতে চাওক এটা লিংক দেখিবলৈ পাইছে ঠিক আছে আপোনালোকে দেখিছে gov.index এনেকৈ লিংক দেখিবলৈ পাইছে আপোনালোকে জাস্ট এইখন লিংকৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে দিস সাইট cannot be reached এনেকৈ দেখুৱাইছো অৰ্থাৎ এই সাইটটো কিন্তু ওপেন হোৱা নাই অৰ্থাৎ মই যিজন মানুহৰ বাৰ্থ সাৰ্টিফিকেটখন চেক কৰিছো বা যেটো চেক কৰিছো এটো কিন্তু 100% ডুপ্লিকেট এটো অৰিজিনাল নহয় ফেক এটা সাৰ্টিফিকেট আছিল এতিয়া যদি অৰিজিনাল সাৰ্টিফিকেট থাকে তেনে ক্ষেত্ৰত কেনেকৈ আহিব হেও মই আপোনালোকক দেখুৱাই আছো এতিয়া আন এটা বাৰ্থ সাৰ্টিফিকেট মই চেক কৰি আপোনালোকক দেখুৱাইছো যেটো নেকি অৰিজিনাল আৰু আপোনালোকে সেম আগৰ প্ৰসেছতে কিন্তু এই ক্যামেৰা অপশনত ক্লিক কৰি দিব আৰু কিউআৰ কোডটো এনেকৈ আপলোড কৰি দিব আপলোড কৰাৰ পিছত চাওক ইয়াতে আপোনালোকে দেখিবলৈ লিংক কিন্তু কিউআৰ কোডৰ ওপৰত আহি গৈছে আপুনি জাস্ট ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব ইয়াৰ ওপৰত ক্লিক কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ সন্মুখত ডিটেইলছ আহি যাব আপোনালোকে চাওক ইয়াতে দেখিবলৈ ধুনিয়াকৈ ইয়াতে কিন্তু এজন মানে বাৰ্থ সাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ নেম জেন্ডাৰ ডেট অফ বাৰ্থ নেম অফ মাদাৰ নেম অফ ফাদাৰ প্লেস অফ ডেট সকলো কিন্তু আপোনালোকৰ ইয়াতে আহি গৈছে ঠিক আছে আপোনালোকে ৰেজিষ্ট্ৰেচন ডেট সকলো ইয়াতে দেখিবলৈ পাব যদি এনেকৈ নাহে তেনে ক্ষেত্ৰত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন ডুপ্লিকেট আৰু যদি এনেকৈ আহে তেনে ক্ষেত্ৰত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন 100% অৰিজিনাল তো আশা কৰোঁ আপুনি নিশ্চয় বুজি পালে যে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটখন অৰিজিনাল নে ডুপ্লিকেট নিশ্চয়কৈ দেখা পালে এতিয়া কথা হ'ল যদি আপোনাৰ জন্ম সাৰ্টিফিকেটখন ডুপ্লিকেট হয় তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব হেতু ব্যৱহাৰ নকৰিব যদি অৰিজিনাল হয় তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰক ঠিক আছে কিবা কাৰণত কেতিয়াবা কিন্তু ওয়েবসাইটত খেলিমেলি হৈ থাকে সেই কাৰণে আপোনালোকে চিন্তা নকৰিব 2-3 বাৰ 4-5 বাৰ ট্ৰাই কৰিব আৰু যি সকল নেকি এনেকুৱা ডিজিটেল জন্ম সাৰ্টিফিকেট নহয় ডাইৰেক্ট যেটো আগৰ জন্ম সাৰ্টিফিকেট আছে তেনেকুৱা ধৰণৰ যদি জন্ম সাৰ্টিফিকেট হয় তেনে ক্ষেত্ৰত হেতু কেনেকৈ চেক কৰিব পাৰি সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেন্টত জনাব আৰু আপোনালোকে পুৰণি জন্ম সাৰ্টিফিকেটখন কেনেকৈ ডিজিটেল কৰিব পাৰি মই নেক্সট ভিডিওটো আপোনালোকক দেখুৱা দিম গতিকে আপোনালোকে ভিডিওটো আপোনালোকে ভালকৈ নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আগন্তুক দিনত এইসমূহ ভিডিও পাবলৈ লগতে আপোনালোকে ভিডিও যদি ফেসবুক চাইছে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব